নমস্কাৰ, মোৰ নাম গলাদীপ মুমিন আৰু আজি আহিছে এটা নতুন ভিডিঅ'লৈ। মই আপুনি চালে যদি মোৰ পাছত তেনেকুৱা এইটো ভেনিলা পুলিবোৰ তেনেকুৱা আছে, এনেকুৱা ভেনিলাৰ বা তেনেকুৱা এইটো নাৰ্চাৰী, এইটো এটা মানে মই প্ৰায় ভিডিঅ'ত মানে তেনেকুৱা বনাই আছোঁ, তেনেকুৱা বেলেগ বেলেগ হিচাপত বনাই আছোঁ। আজি এতিয়া ভিডিঅ' বনাইছোঁ কিয় মানে মই এতিয়া কালেকশ্যন কৰি আছোঁ। প্ৰায় মোৰ আমাৰ তাতে ভেনিফলিয়া বা তেনেকুৱা টেন্টেনিছ বা তেনেকুৱা মাডাগাস্কাৰ তেনেকুৱা গোটেইখিনি মই ৰিচাৰ্চ কৰি বা তেনেকুৱা চাই আছোঁ। আৰু সেইটো যদি কম মই মানে সেইটো প্ৰথমবাৰ মোৰ ভেনিলা যিটো ফল যিটো মই টেষ্ট কৰি পেলাই মোৰ হাতত ৰিপৰ্টবোৰ আছে বা তেনেকুৱা কোনো কাৰো হাতত আমাৰ ইয়াতে অঞ্চলত কোনো নাই নেকি, কিজানি থাকে যদি থাকিব পাৰে, কিন্তু মানে মোৰ লগত ৰিপৰ্ট তথ্যটো আছিল। কিন্তু মানে মই গোটেইখিনি চাই যদি আমাৰ মেঘালয়া বা তেনেকুৱা চুইট আৰু কেমেল আৰু তেনেকুৱা ক্ৰিমি তেনেকুৱা তিনিটা টেষ্ট মোৰ লগত আছে বা 5 তেনেকুৱা হৈছে। তেনেকুৱা কৰি মই এতিয়া সেইটো ৰিচাৰ্চ কৰি আছোঁ। মই প্ৰায় মোৰ ভিডিঅ'ত আপুনি চাই মোৰ ভিডিঅ'ত যদি আপোনালোকে চাই যদি মই 200 বা ওপৰত ভিডিঅ' বনাই আছোঁ আজি লগা ডেটত, মানে আপোনালোকে চাই যদি মই তেনেকুৱা আমাৰ ইয়াতে যিটো আছিল 2003 পৰা যিটো আছে বা 2018 পৰা যিটো চলি আছে বা আজি এইবোৰ ফলবোৰ পাই আছে, আমি যদি চাম যদি প্ৰথমবাৰ যদি আমি চাম যদি সেইবোৰ আমি মানুহবোৰ কেৰেলাৰ পৰা আনিছিল, কেৰেলাৰ পৰা আনি পেলাই বা ছাকচেছ তেনেকুৱা হৈছে। তেতিয়া যদি চাং আমি ইণ্ডিয়াৰ বিষয়ে যদি কওঁ বা তেতিয়া কৰ্ণাটকা, গোৱা, কেৰেলা তেনেকুৱা ঠাইত ভেনিলা পোৱা যায় বা তেনেকুৱা। আৰু মই তেনেকুৱা নতুন নতুন হিচাপত বা নতুন নতুন প্ৰজাতি তেনেকুৱা আনাৰ কাৰণে চেষ্টা কৰি আছোঁ বা নৰ্থ ইষ্টত তেনেকুৱা কোনটো চুইটেবল হয় এইটো মই এতিয়া আপোনালোকে চাব পাৰে। সেইটো এইবোৰ আনিছে তেনেকুৱা মই সেইটো এতিয়া কৰ্ণাটকাৰ এইটো তেনেকুৱা আনিছে, সেইটো মই এইটো লোৱাৰ কাৰণে বহুত মোৰ লগত তেনেকুৱা আছে। বা যদি আপোনালোকে কোনোবাই ইচ্ছা কৰিব তেনেকুৱা লাগে সেই মোৰ লগত পোৱা যাব, তেতিয়া প্ৰায় মই সেইটো বস্তুটো আনিছোঁ। তেনেকুৱা মোৰ লগত তেনেকুৱা বহুতখিনি তেতিয়া পৰিমাণৰ তেনেকুৱা পোৱা যাব। এই চব তেনেকুৱা লম্বা লম্বা কাৰোবাক যদি লাগে এইটো তেনেকুৱা মোৰ লগত এতিয়া আছে বা তেনেকুৱা এনেকুৱা লম্বা পুলিবোৰ তেনেকুৱা মোৰ লগত নাৰ্চাৰী আছে। কিয় মানে সেইটো আমি নাৰ্চাৰীখন কৰি গৈ আছোঁ। তেনেকুৱা আমাৰ লগত বস্তুখিনি পাব। আপোনালোক যদি লাগে কাৰোবাক লাগে যদি মানে তেনেকুৱা আছে মোৰ লগত সেইটো চব তেনেকুৱা মানুহে হৈ আছে, মানে চৰ্চা কৰি আছে মানে অসমত বোলে তেনেকুৱা হ'ব লাগে, তেনেকুৱা ডাঙৰ গছত বা ফল দিয়া গছটো হয় বোলে এগ্ৰেড। কিন্তু মানে মই গ্ৰুপত যিটো কওঁ যে আমাৰ অসমৰ যিটো গ্ৰুপ মানে ভেনিলা আমাৰ ছাৰৰ মই সেইটো চাৰ্ট বা পষ্ট কৰা মই তাত দেখিছোঁ তেখেতে এগ্ৰেড সেইটো বেংগলোৰৰ ৰেটটো মানে 14,000 কিমান আছিল। কিন্তু মানে সেইটো কওঁ মই বাৰে বাৰে মই সেইটো কৈছোঁ মানুহকেইটাক পুলিৰ বা তেনেকুৱা কোনো গ্ৰেড বুলি কোৱা নাযায়, কিন্তু মানে একচুৱেলি ফলতে হয়, ফলটো মানে এ গ্ৰেড বি গ্ৰেড থাকে তেনেকুৱা। বা সেইটো ডালবোৰো তেনেকুৱা চাই যদি এইটো ডাঙৰ ডাঙৰ তেনেকুৱা এই চব চাব পাৰে। এইটো চব কৰ্ণাটকাৰ হয়, সেইটো কৰ্ণাটকাৰ মই এতিয়া তেনেকুৱা আনিছে। তেনেকুৱা বহুত তেনেকুৱা ভাল এটা তেনেকুৱা মই লগাম সেই চব তেনেকুৱা এই চব হয় কৰ্ণাটকাৰ। এইবোৰ আপোনালোকে যদি কাৰোবাক লাগে সেইটো মই দিব পাৰিম। এতিয়া মই নাৰ্চাৰী মানে কৰ্ণাটকাৰ পৰা আনি অৰ্ডাৰ কৰি মই সেইটো নাৰ্চাৰীখন বনাব এতিয়া ৰেডি কৰি আছোঁ বস্তুটো। বা তেনেকুৱা লম্বা লম্বাও মই লগাম তেনেকুৱা এই চব। আৰু তেনেকুৱা পুলিবোৰ তেনেকুৱা লম্বা লম্বা আছে বা তেনেকুৱা কাৰোবাক পুলি লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব বা তেনেকুৱা। আমি এতিয়া প্ৰায় সময়ত যদি 3খন মান কাৰোবাৰ অৰ্ডাৰ আছে আমি তেনেকুৱা ডেলিভাৰী পিন পইণ্ট কৰোঁ। ধৰক আমাৰ ঘৰৰ পৰা যদি আমি 100 কিলোমিটাৰ লাগে আমি সেইটো ডেলিভাৰ কৰিম। তেনেকুৱা এটা কম দামতে বা তেনেকুৱা আমি গুৱাহাটী বা তেনেকুৱা ওচৰতে আমি তেনেকুৱা সেইটো 300 যদি তেনেকুৱা আমি ডেলিভাৰ কৰিম। আমাৰ লগত নাৰ্চাৰী আৰু বেলেগ ঠাইত আছে, মোৰ আছে তেনেকুৱা। আৰু এইটো কাৰোবাক যদি তেনেকুৱা লাগে এই বস্তুটো আপোনালোকে অৰ্ডাৰ কৰিব লাগিব। যদি আপোনালোকে অৰ্ডাৰ কৰে সেইটো বুকিঙৰ সৈতে আপোনালোকে 50% এডভান্স দিব লাগিব। হেণ্ড টু হেণ্ড যদি আপোনালোকে ডেলিভাৰী কৰে তেতিয়াহ'লে 50% আগত দিব লাগিব। যদি আমি বস্তুখিনি পঠাই দিওঁ তেতিয়াহ'লে 100% আমাক টকাখিনি
দিব লাগিব তেতিয়াহ'লে আমি বস্তুখিনি যাবা তেনেকুৱা গাড়ীত আমি পঠাই দিওঁ যদি আপোনালোকে লাগে বা তেনেকুৱা পুলি আমাৰ লগত আছে